বৰষা তোমাৰ তুমিও বৰষা আৰু এতিয়া ইহঁতে সাজু হৈছে যেতুকে কৃষ্ণানন্দ শংকৰদেৱ কৃষ্ণানন্দ শিশু বিদ্যা নিকেতনৰ আজি তৃতীয়টো দিন আৰু শেষ দিন এতিয়া কি কৰিবা তোমালোকে এতিয়া আমাৰ ইখন মানে এটা আমাৰ যেহেতু আজিৰ 25 বছৰ হল আৰু সেইকাৰণে আমি আকাশখনক এটা পোহৰৰ দৃষ্টিত মানে সৃষ্টি কৰিম এটো কি কয় কৈ দিয়া এটো গ্যাস বেলুন বুলি কয় গ্যাস বেলুন অসমীয়াত কৈ দিয়া কি কয় কোৱা আকাশ বন্তি আৰু আকাশ বন্তি তো এটা আকাশ বন্তি এওঁলোকে উৰাব সকলো সাজু হৈছে আৰু এই যে আমাৰ প্ৰথম দিনা ভ্যাকসন প্ৰতিযোগিতাত কইনা হৈছিল এইজনী কইনাৰ এতিয়ালৈকে হেৰি মেহেন্দি যোৱাই নাই যোৱা ন দৰাটো নিনিলে নেকি নাই দৰা দিবস দিছে কোনটো দৰা এইটো নেকি তাগৰা ৰহ যৌতুক নেদাৰ কাৰণে দিবস দিছে হয় নেকি বাকি কইনা ভণ্টি আছিল এইজনী বাকি এতিয়া মই বইনিয়ে আছিলো কিন্তু মই অহা নহয় আচ্ছা তো প্ৰত্যেকে ৰেডি হৈছে এতিয়া এনেকে এওঁলোকে আকাশ বন্তি জ্বলাবা নে উৰাবা আকাশ বন্তি উৰাব এতিয়া আৰু প্ৰত্যেকে এনেদৰে সাজু হৈছে দেখিছেনে সকলোৰে হাতত এটা এটাকৈ আকাশ বন্তি আৰু এওঁলোকে আকাশ বন্তিবিলাক কিছু সময় পিছতে উৰাব আৰু খুব ভাল লগা এটা পৰিৱেশ বুলি ক'ব পাৰি তোমালোকৰ কি নাই দেখি আছে কিমানটা সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে আকাশত আকাশ বন্তিবোৰ জ্বলি গৈছে জ্বলি উঠিছে এনেদৰে আচলতে সুন্দৰ পোহৰাই তুলিছে আকাশখনক এৰি দে আৰু খন্তেক পিছতে আমি যোৱা প্ৰতিযোগিতাসমূহৰ আমি বঁটা বিতৰণ কৰিম তো যিবিলাকে বঁটা পাইছে পাৰা নাই কালি হৈ যোৱা আৰু আজি হৈ যোৱা প্ৰতিযোগিতাসমূহৰ আমি বঁটা বিতৰণ কৰিম গতিকে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে আৰু বঁটা পাবলৈ সক্ষম হৈছে মঞ্চৰ সন্মুখত বহি থাকিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু লগে লগে আমি এখন সম্বৰ্ধনা অনুষ্ঠান আমি চলাই নিম মঞ্চৰ ওচৰত আহিবলৈ অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ সমূহ সদস্য আমি মঞ্চৰ ওচৰত আহিবলৈ অনুৰোধ জনাইছোঁ আমি এখন সম্বৰ্ধনাৰ অনুষ্ঠান আমি চলাই নিম এতিয়া শ্ৰীময় দাস আপুনি মঞ্চৰ ওচৰত আহিব লাগে হৰিশ আপুনি মঞ্চৰ ওচৰত আহিব লাগে আৰু এনেদৰে আকাশ বন্তি দেখি আছে চাৰিওফালে সকলে জ্বলাইছে আকাশ বন্তি আৰু সুন্দৰ পৰিৱেশ দেখিব সুন্দৰ মস্তি পৰিৱেশ দেখি আছে আকাশ বন্তিৰ পৰা উৰি গৈছে আৰু কেতিয়াও উভতি নোহোৱা বাটেৰে উৰি গৈছে আৰু বহুত ফূৰ্তি লাগিছে ইহঁতৰ ভাল লাগিছে কৈ দিয়া বৰ্তমান ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকাৰ যিখন আলোচনা চক্ৰ আছে তাৰ ওপৰত কিছু কথা আমাৰ এই নিকেতনৰে প্ৰাক্তন
আচাৰ্য মহিধৰ ৰায় আৰু আমাক বৰ্তমান দিহা পৰামৰ্শ দি উৎসাহিত দি থকা আমাৰ আচাৰ্য মহিধৰ ৰায়ক মই মঞ্চত আমন্ত্ৰণ কৰিছোঁ। তেখেতে দুআষাৰ আমাক ক'ব যে তেখেতেতো যিহেতু সঞ্চালক আছিলে এই অনুষ্ঠানটোৰ, গতিকে কিছু কথা ক'ব। গতিকে সকলোকে শুনিবলৈ মই অনুগ্ৰহ কৰিছোঁ। ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী অকণমান ধৈৰ্য সহকাৰে যদি কথাখিনি শুনে ভাল লাগিব। আচাৰ্য আচাৰ্যসকল আৰু উপস্থিত থকা ৰাইজ, আচলতে যিটো প্ৰগ্ৰেম আছিল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ লগত বাৰ্তালাপ, এই ৰূপালী জয়ন্তীটো বিশেষ এটা কাৰণে কৰা নহ'ল। আকাশবন্তি জ্বলাই কেনেকুৱা লাগিছে? ভাল লাগিছে। তোমাৰ ভাল লাগিছে ন? তুমি তোমাৰ নামটো কি? বৰষা। তোমাৰ? তুমিও বৰষা? এই বৰষা, এই বৰষা। আৰু এটা মই দেখাই দিওঁ বস্তু এটা, এইটো ব্লগিঙত যাব। এইটো লোৱাচোন, এনেকে লোৱা, এনেকে লোৱা। ইয়াতো লিখা আছে বৰষা। দুজনী বৰষা লগ পাইছো আৰু ফাইনেলি মোৰ ইয়াতো লিখা আছে বৰষা। ভাল লাগিছে আজি। দুটা আছে নেকি? তুমি চয়নিকা আৰু তুমি চয়নিকা। তুমি কি ইয়াতে পঢ়ি আছা? কি পঢ়ি আছা এতিয়া? তুমি দুজনী চয়নিকা, দুজনী বৰষা লগ পালো। তোমাৰ নাম? হা? ৰাচি, ৰাখি চাবন্ত। আৰে হিয়া আছিল ন? হিয়া হিয়া। বিভিন্ন কিবা অনুষ্ঠান আজি কি নাচবি না নানাচা? আৰু এইটো আজি নানাচা? কৰি আছে, কিবা কৰি আছে। আৰু অকমান আগতে এওঁলোকে আচলতে আকাশবন্তি উৰালে। তো মই জানিব বিচাৰো কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভাল লগাৰ বিশেষ কাৰণটো কি? আৰু কথাটো মোৰে কথাখিনি অকমান কৈ দিম আজি। আমি যেতিয়া মই আহিছিলো 2007 কাৰণটো কইনাৰ ভণ্টি মানে এটা বেলেগ কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। পৰৱৰ্তী সময়ত এনেদৰে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চও মুকলি কৰা হ'ল আৰু তাৰ পিছত এটা সমবেত সংগীতো পৰিৱেশন কৰিলে। এবাৰ ইহঁতে মঞ্চত বিহু নাচিব, কি কনফিউজ নেকি? ভয় লাগি আছে নেকি? ভয় লাগিছে? ভাল লাগিছে? তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগি আছে। ইফালে ঢুলীয়া সাজু, ইফালে নাচনী সাজু, অলপ পিছতে এওঁলোকে বিহু নাচিব। তোমাৰ কেনেকুৱা লাগিছে? তোমাৰ নাম? এতিয়া লগ পাইছিলো এতিয়া ন? চয়নিকা আছে। বৰষা কোনজনী আছিলে? এইজনী বৰষা। আৰু এজনী বৰষা আছিল যে? তাই বেলেগ নাচিব। এইজনী বৰষা, বাকী হিয়া। আৰু পিনে বাঁহী বাদকে বাঁহী বজাই আছে, প্ৰেক্টিচ কৰি আছে। ঢুলীয়াই ঢোল লৈ আছে বঢ়িয়াকে। এতিয়া নাচিব বিহু। কি গান ৰেডিয়ে হোৱা নাই নেকি? ঠিক আছে, ঠিক আছে। আৰু এতিয়া এটা বিশেষ বিহু নৃত্য পৰিৱেশন কৰিব। আৰু বিহু নৃত্য পৰিৱেশনটো কৰাৰ বাবে এটা সাজু হৈছে সকলোৱে। আৰু এটা দেখিছে নাচনীবিলাক সাজু হৈছে, ঢুলীয়াবিলাকো সাজু হৈছে। আৰু অলপ পিছতে আৰম্ভ কৰে বিহু। আৰু তাৰপিছতে নীলাভ নৃত্যই মঞ্চৰ গীত পৰিৱেশন কৰিব। দেখি আছে তলৰ ফালে নাচনী ঢুলীয়াসকল সাজু হৈ আছে। দেখি আছে পৰিৱেশটো। আৰু ইপিনে এওঁলোকে সাজু হৈ আছে, মানে যাক যাক মানে আচলতে তেওঁলোকে দিব আৰু খুব সুন্দৰকৈ তেওঁলোকক গামোচাৰে সম্ভাষণ জনাব। তেনেকৈ সাজু হৈ আছে। এইপিনে উদয়ন দা আছে, এইপিনে আমাৰ নীতিশ আছে।
তো নীতিশে এসময়ত এইখনৰ ছাত্ৰ আছিলে নীতিশ কেনেকুৱা লাগিছে আজি আমি মই 12 বছৰ পঢ়া বিদ্যালয়খনে ৰূপালী জয়ন্তীৰ মানে কাৰ্যক্ৰমটো ভালদৰে মানে আমি লাগি ভাগি আজি আমাৰ অন্তিমটো কাৰ্যসূচী ভাল লাগিছে খুবেই ভাল লাগিছে যে আমি সফল হৈছোঁ কাৰ্যসূচীবিলাক ৰূপায়ণ কৰি যোৱাত আৰু আশা ৰাখিছোঁ যে গোটেইখিনি কাৰ্য আজি সমাপন হৈ যাব ভালদৰে ৰাতিলৈকে সেইটোৱে আৰু আছে উদন্ত কেনেকুৱা লাগিছে ভাল লাগিছে আচলতে মানিকপুৰৰ যি শংকৰদেৱ কৃষ্ণানন্দ শিশু নিকেতনৰ যি খুবেই ভাল লাগিছে খুব ডিচিপ্লিন বা নিয়মানুবৰ্তিতা ৰাখি সমগ্ৰ অনুষ্ঠানত 3 দিনে উদযাপন কৰিছে তেওঁলোকৰ যিটো আপ্যায়ন মানুহৰ উপস্থিতি তথা অনুষ্ঠানৰ সুশৃংখলতা খুবেই ধুনীয়া আমাৰ ফালৰ পৰা এই অনুষ্ঠানটোৰ সৌষ্ঠৱ কামনা কৰিছোঁ আকৌ উন্নতিৰ পথত আগবাঢ়ি যাব অনুষ্ঠানটো ধন্যবাদ নিশান্ত দা আছে দাদা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে শংকৰদেৱ কৃষ্ণানন্দ শিশু নিকেতনৰ এয়া ৰূপালী জয়ন্তী উৎসৱ আৰু ৰূপালী জয়ন্তী উৎসৱত আমাৰ মাজত উপস্থিত আছিল ময়ূৰ বৰাদেৱ ৰাজদূত বাইলুং বৰুৱাদেৱ অপূৰ্ব অধিকাৰীদেৱ সুকেন আচাৰ্য সহিতে বহুতো গণ্যমান্য ব্যক্তি আৰু শংকৰদেৱ কৃষ্ণানন্দ শিশু বিদ্যা নিকেতনখনে মানিকপুৰ অঞ্চলত উন্নত উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰি আছে গুণগত শিক্ষা শাৰীৰিক মানসিক বৌদ্ধিক আৰু আধ্যাত্মিক দিশত সৰ্বাংগীন বিকাশৰ যিটো পথ সেই পথটো আমাৰ বিদ্যালয়খনে দেখুৱাই আহিছে আৰু মই এই চেগতে আমাৰ ৰূপালী জয়ন্তী উদযাপন কৰা প্ৰতিগৰাকী সদস্যক মই আৰু আচাৰ্যসকলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু এয়া হৈছে আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠশিল্পী নীলাফনিতা কিন্তু নীলাফনিতাৰ প্ৰতিটো অনুষ্ঠানৰ বিশেষ দৃশ্যাংশবোৰ আপোনালোকক পৰৱৰ্তী আহিবলগা ভিডিঅ'টোত দেখুৱাম কাৰণ যিহেতুকে এই বিশেষ ভিডিঅ'টো বহুতেই বেছি দীঘলীয়া হৈছে য'ত ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ নৃত্য পৰিৱেশন কৰিছে গীতৰ তালে তালে সুন্দৰ এক মায়াময় যেন পৰিৱেশৰ সৃষ্টি হৈছিলে যোৱাকালি আৰু এটা নীলাফনিতা আহি পাইছে আৰু তেওঁ এতিয়া মঞ্চত গীত পৰিৱেশন কৰিব চাই থাকক গতিকে আপোনালোকে অপেক্ষা কৰক দ্বিতীয়টো বিশেষ ভিডিঅ'ৰ কাৰণে ধন্যবাদ নীলাফনিতা এতিয়া পাৰফৰ্ম কৰিলে ভাল লাগিছে আমাৰ ইয়াত আহিছে কেনেকুৱা লাগিছে বাইদেউ কেনেকুৱা লাগিছে ভাল লাগিছে আজি ইমান মানুহৰ সঁহাৰি ধন্যবাদ জনাইছোঁ নিমন্ত্ৰণ জনোৱাৰ বাবে